ভাৰতীয় জনতা পাৰ্টিয়ে যেহেতু বিধানসভা আমাৰ তাতে ডিলিমিটেশ্যনৰ পাছত এটা নতুন বিধানসভা সমষ্টি হৈছিল ৰঙানদী আৰু সেই বিধানসভা সমষ্টিটোৰ পৰা প্ৰথমজন বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ সৌভাগ্য আমাক দলে প্ৰদান কৰিলে আৰু এইটো কেৱল ভাৰতীয় জনতা পাৰ্টিতে হ'ব পাৰে যে একেবাৰে শেষৰ কাৰ্যকৰ্তাজনকো বিধায়ক হওক সাংসদ হওক এনেকুৱা পৰ্যায়লৈকে নিবৰ কাৰণে কেৱল ভাৰতীয় জনতা পাৰ্টিয়ে কাম কৰে আৰু ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰত্যেকজন কাৰ্যকৰ্তাকে সেই তেনেধৰণেই প্ৰস্তুত কৰে যাতে কাইলৈ বুথৰ সভাপতিজনো যদি কাইলৈ প্ৰয়োজন সাপেক্ষে তেওঁ সাংসদ হ'ব লাগে তেওঁ সাংসদ পৰ্যন্ত হোৱাৰ তেওঁৰ যোগ্যতা অৰ্জন কৰি থাকে সেইকাৰণে আমাৰ ইয়াতে দল কাৰ্যকৰ্তা সকলো আমি এটা সমান ব্যৱস্থাৰ মাজেৰে চলে ইয়াতে মুখ্যমন্ত্ৰীও কাৰ্যকৰ্তা বুথৰ সভাপতিজনো কাৰ্যকৰ্তা বুথৰ কাৰ্যকৰ্তাজনো কাৰ্যকৰ্তা সেইকাৰণে আমাৰ কাৰণে এটা গৌৰৱৰ বিষয় দলক প্ৰায় যোৱা 7টা বছৰ দলৰ হৈ সেৱা আগবঢ়াইছিলোঁ আৰু দলে আমাৰ দৰে কাৰ্যকৰ্তাক স্বীকৃতি প্ৰদান কৰিছে ইউচিচি সম্পৰ্কত কি ক'ব আপুনি কি কয় ইউচিচি সম্পৰ্কত কি ক'ব চাওক মইতো আপোনাক কৈছিলোঁ যে ইউচিচি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ NDA গভৰ্ণমেণ্টৰ আমাৰ এজেণ্ডা আছিল আৰু সেইকাৰণে প্ৰথমখন বিধানসভাৰ প্ৰথমকেইটা দিনতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতিশ্ৰুতি আছিল যে আমাৰ চৰকাৰ শাসনলৈ অহাৰ লগে লগেই পোনপ্ৰথমে ইউচিচি অনা হ'ব আৰু সেই মৰ্মে ইতিমধ্যে ইউচিচি সদনত প্ৰস্তাৱিত কৰা হৈছে অহা কাইলৈ আপোনালোকক আমি কৈছোঁ যে ইউচিচিৰ আমাৰ হেৰি আছে তো আমি আশা ৰাখোঁ যে আহিবলগীয়া সময়ত এজন হিন্দু সনাতনী সভ্যতাক বিশ্বাস কৰা যুৱক হিচাপে শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ গুৰুজনাক বিশ্বাস কৰা এজন যুৱক হিচাপে আমাৰ চৰকাৰখনে প্ৰতিটো মুহূৰ্তত হিন্দু সনাতনী সভ্যতাক ৰক্ষা কৰাৰ কাৰণে প্ৰত্যেকটো স্তৰত কাম কৰাৰ কাৰণে কাম কৰিব ৰঙানদী সমষ্টি যিহেতু আপুনি প্ৰথমজন বিধায়ক ৰঙানদী সমষ্টিটোক আপুনি কেনেধৰণে আপুনি এই পৰ্যায়খিনি আমি পৰ্যায়ক্ৰমে পাতি গৈ থাকিম কাৰণ বিধায়ক হোৱা আজি প্ৰায় 20টা দিন হৈছে আমি নিৰ্বাচিত ৰাজনীতিত একেবাৰে নিউ বৰ্ণ বেবী আমি জন্ম হৈছোঁ আৰু সেইকাৰণে আহিবলগীয়া সময়ত পৰ্যায়ৰ কাৰণ আজিয়ে বহুত কিবা কিবি কম এনেকুৱা কথা নাই যে আমাৰ পৰিকল্পনা আছে আৰু বিশেষকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 126টা সমষ্টিৰ কাৰণে কিবা নহয় কিবা এটা পৰিকল্পনা তেওঁৰ হাতত আছে আমি তেওঁৰ সৈনিক হিচাপে আমি তেখেতৰ সহযোগী হিচাপে অনাগত দিনত তেখেতৰ অনিৰুদ্ধ যাত্ৰাক আৰু সুন্দৰকৈ আগবঢ়াই নিবৰ কাৰণে কাম কৰিম ধন্যবাদ